বন্ধুসকল গুড মৰ্ণিং। মই আশা ৰাখিছোঁ সকলোৱে ভালেই আছে। আজি মই ক'বলৈ গৈ আছোঁ আমাৰ অসম পুলিচৰ ইণ্টাৰভিউৰ বিষয়ে। আমাৰ অসম পুলিচৰ ইণ্টাৰভিউটো কেতিয়া হ'ব তাৰ বিষয়ে আৰু এডমিট কাৰ্ডটো কেতিয়া হ'ব তাৰ বিষয়ে আলোচনা কৰিব বুলি গৈ আছোঁ। আৰু আমাৰ এডমিট কাৰ্ডটো কিয় ওলোৱা নাই তাৰ বিষয়ে আলোচনা কৰিম। কিন্তু ইয়াৰ লগতে মই কৈ আছোঁ বন্ধুসকল, এইটো মোৰ নতুন চেনেল, তোমালোকে ছাবস্ক্ৰাইব কৰি ৰাখিব, তাতে সকলো ভিডিঅ'ৰ ন'টিফিকেশ্যন তোমালোকে অতি সোনকালে পাই যাব। বন্ধুসকল, অসম পুলিচৰ ইণ্টাৰভিউটো লেট হৈ গৈছে। কাৰণটো হ'ল যে আমাৰ যিবিলাক ফৰেষ্ট বেটেলিয়ান আছিল এইবিলাক ট্ৰেইনিং কৰি আছে আৰু এইবিলাকৰ পাছিং আউট কৰি ওলাব এই বছৰতেই, আৰু ওলোৱাৰ পিছতেই আমাৰ অসম পুলিচৰ ইণ্টাৰভিউটো অসম চৰকাৰে পাতিব। কিন্তু আমাৰ অসম চৰকাৰে এইটো প্ৰথমতে কৈছিল জুলাইত হ'ব, কিন্তু জুলাইত হ'ব যদি ইণ্টাৰভিউ তাৰ বিষয়ে কোনো এটা ন'টিফিকেশ্যন এতিয়াও ওলোৱা নাই। কিন্তু ন'টিফিকেশ্যনটো আহিব লাগিছিল এই মাহতেই, কাৰণ জুলাইত ইণ্টাৰভিউটো পাতিব বুলি কৈছে, কিন্তু এতিয়াও অহা নাই। কিন্তু আশা ৰাখিছোঁ জুলাইৰ ফাৰ্ষ্ট উইকৰ ভিতৰত আমাৰ এডমিট কাৰ্ডৰ বিষয়ে কোনো এটা ন'টিফিকেশ্যন আহি যাব, আৰু তাৰ বিষয়ে কোনো এটা ন'টিফিকেশ্যন আহিবও পাৰে, মানে জুলাইৰ ফাৰ্ষ্ট উইক নহয় ছেকেণ্ড উইকৰ ভিতৰত আহিব ন'টিফিকেশ্যনটো আহিব একদম। আৰু তাৰপিছত আমাৰ ইণ্টাৰভিউ যিটো আছে এইটো 15 আগষ্টৰ পিছতেই হ'ব বুলি মানে অনুভৱ হয়। আৰু বন্ধুসকল, তোমালোকৰ কেনেকুৱা অনুভৱ হৈছে তেনেকুৱাও কৰিব, কাৰণ মই এইটো গেৰাণ্টি সহকাৰে ক'ব নোৱাৰোঁ, কাৰণ অসম চৰকাৰৰ ফালৰ পৰা এতিয়ালৈকে কোনো ন'টিফিকেশ্যন এতিয়াও অহা নাই। আৰু এতিয়া আমাৰ পৰিস্থিতি যিটো আছে সকলো ঠাইতেই সকলো গ্ৰাউণ্ডত বৰষুণ দি আছে, পৰিস্থিতিবিলাক বেয়া হৈ গৈছে, আৰু ইয়াৰ ফলতেও আমাৰ ফৰেষ্ট বেটেলিয়ানৰ POP বিলাকো পতা নাই। আৰু অসম চৰকাৰে POP যেতিয়া পাতিব ফৰেষ্ট বেটেলিয়ানৰ, তাৰ পিছতেই এটা ন'টিফিকেশ্যন জাৰি কৰিব আমাৰ অসম পুলিচৰ বাবে। আৰু অসম পুলিচৰ ইণ্টাৰভিউটো এইটো জুলাইত নহয়, এইটো আগষ্টত হ'ব পাৰে। আগষ্টতো যে হ'ব এইটো মই গেৰাণ্টি সহকাৰে ক'ব নোৱাৰোঁ, কিন্তু আগষ্টত 100% মানে এইটো হ'ব পাৰে। কিন্তু তোমালোকৰ আইডিয়া কেনেকুৱা লাগি আছে যে আগষ্টত হয়নে নহয়, তোমালোকে কমেণ্ট কৰিবা। আৰু বন্ধুসকল, তোমালোকে ক'ৰ পৰা চাই আছা ভিডিঅ' সেইটো কমেণ্ট কৰিবা। আৰু বন্ধুসকল, তোমালোকে ৰানিং কৰি যে আছা তো কিমান সময় লাগি আছে এইটো কমেণ্ট কৰিবা। কাৰণ বন্ধুসকল, আমাৰ এইফালতো ৰানিং কৰি আছোঁ, এইটো আমালোকৰ গ্ৰাউণ্ড হয়। আজি গ্ৰাউণ্ডত একো অহা নাই, কাৰণ কেইদিনমান একদম বৰষুণ দিছিল, যাৰ ফলত গ্ৰাউণ্ডৰ অৱস্থা বৰ বেয়া হৈ গৈছে। কালিৰ পৰা ৰানিং কৰিম, আজিও মই আহিছোঁ, কিন্তু গ্ৰাউণ্ডৰ অৱস্থা বেয়াৰ কাৰণে মই আজিও ৰানিং কৰা নাই বন্ধুসকল। আৰু আশা ৰাখিছোঁ সকলোৱে প্ৰেক্টিছ চলাই যাব, কাৰণ অসম পুলিচৰ ইণ্টাৰভিউ কেতিয়া আহিব, কেতিয়া ন'টিফিকেশ্যন দিব এইবিলাক একো ক'ব নোৱাৰোঁ, কাৰণ চৰকাৰৰ এইটো নিয়ম, কাৰণ চৰকাৰে কেতিয়া পাতিব এইবিলাক একো ক'ব নোৱাৰোঁ। সেইকাৰণে মই কৈ আছোঁ বন্ধুসকল, অসম পুলিচৰ ইণ্টাৰভিউ যিটো আছে এইটো আগষ্টত হ'ব পাৰে, ফুল গেৰাণ্টি নহয়, আগষ্টত হ'ব পাৰে। আৰু তোমালোকৰ যদি কেনেকুৱা অনুভৱ কি আইডিয়া তোমালোকে শ্বেয়াৰ কৰিব। আৰু বন্ধুসকল, লগ পাম নেক্সট ভিডিঅ'ত।